নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ক'বলৈ ওলাইছোঁ পৰীক্ষিত ৰাও ডঙিয়া নামৰ ব্যক্তিজনৰ কাহিনী। কাৰণ মই এজন মানুহৰ ওপৰতে কৈ থাকিব লগা হৈছে। কাৰণ এটাই কাৰণ হ'ল আপোনাৰ এটা ঘটনাত কেইবাটাও এংগেল থাকে। মই যোৱাকালি কেইটামান এংগেল ক'লোঁ, তো আজি মই এটা এংগেল ক'ম। সেইটো মানে হায়াৰ লেভেলত চলে। সেইটো আপোনাৰ মানে কূটনীতি বুলি কয়। সেইটো পলিটিক্সত চলে। পলিটিক্সত আপোনাৰ মই কৈ আছোঁ কূটনীতি মানে কি হয়। মানে এইটো আপোনাৰ সহজ ভাষাত বুজাবলৈ গ'লে অলপ দিগদাৰী হয়। কাৰণ কিয়, এইবোৰ কথা জানিবলৈ হ'লে আপুনি ইতিহাসৰ বিষয়ে জানিব লাগে। ইতিহাসত এজন মানুহৰ নাম আছে, তেওঁৰ নাম হ'ল চাণক্য। এই চাণক্য নামৰ মানুহজনে কি কৰিছিল, কেনেকৈ কূটনীতিটো কৰিছিল, এইটো মই কৈ আছোঁ। তেওঁ আছিলে আপোনাৰ টাক্ষশিলা বিশ্ববিদ্যালয়। আজিৰ পৰা 2500 বছৰ আগতে পাকিস্তানত এখন বিশ্ববিদ্যালয় আছিলে। সেইখনৰ নাম হ'ল টাক্ষশিলা বিশ্ববিদ্যালয়। আৰু সেই বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিলে চাণক্য। সেই চাণক্যই তাতে ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিছিলে আপোনাৰ অৰ্থনীতি, ৰাজনীতি, সমাজনীতি এইবোৰৰ ওপৰত। তো তেওঁ মানে যেতিয়া চন্দ্ৰগুপ্ত মৌৰ্য ৰজা হৈছিলে আপোনাৰ মগধ ৰাজ্যৰ, সেই তাৰে তেওঁ মেইন মাষ্টাৰ মাইণ্ড আছিলে। আৰু তেওঁ গোটেই ভাৰতত আপোনাৰ ভাৰত, পাকিস্তান, বাংলাদেশ, ম্যানমাৰ, আফগানিস্তান এইবোৰ গোটেই দেশত তেওঁ বিস্তাৰ কৰিছিলে এখন মগধ ৰাজ্যৰ পৰা। মগধ ৰাজ্য মানে আপোনাৰ বিহাৰৰ পৰা স্প্ৰে হৈছিলে। তেওঁ যিহেতু এজন বিহাৰী মানুহ আছিলে। তো এইবোৰ কথা জানিব লাগে, এইবোৰ কথা বহুত মানুহে নাজানে। তো মই মেইন টপিকটোলৈ আহি আছোঁ। মেইন টপিকটো হ'ল তেওঁ মানে বিশ্ববিদ্যালয়ত হোষ্টেলত সেই সময়ত যিবোৰ মানে ধুনীয়া ধুনীয়া ছোৱালী আছিলে, সেই ছোৱালীবোৰ তেওঁ একগোট কৰিছিলে। তেওঁ মানে চিলেক্ট কৰি তেওঁলোকক হোষ্টেলত ৰাখি তেওঁলোকক ট্ৰেইনিং দিছিলে কি আপোনাৰ কেনেকৈ মানে তেওঁ নিজৰ কামত ইউজ কৰিব পাৰে। ইউজ মানে মই কৈ আছোঁ, ইউজ মানে হ'ল ধৰক চাণক্যৰ সৈতে কোনোবাই শত্ৰুতা কৰিলে আমি কি কৰোঁ? শত্ৰুতা কৰিলে আপোনালোকক যদি কোনোবাই শত্ৰুতা কৰে, দুশ্মনী কৰে, তেতিয়া আপুনি গৈ কিনে তেওঁক কি লাঠি লৈ কিনে কোবাব নেকি যে মোৰ দুশ্মন হয়, মই তাক বৰবাদ কৰিম, মই তাক মাৰিম, মই তাক কাটিম? এনেকৈ কৰিব নেকি? এনেকৈ কৰিলেতো আপুনি নিজে ফচি যাব, নিজে মৰিব। তো সেইকাৰণে তেওঁ কি কৰিছিলে, তেওঁ সেই যিবোৰ ধুনীয়া ধুনীয়া ছোৱালী আছিলে, সেই ছোৱালীবোৰক সদায় ভাতৰ সৈতে অলপ বিষ খাবলৈ দিছিলে। বিষ মানে পয়জন, অলপ একটুপ বা একদম কম আৰু সামান্য পৰিমাণত সদায় দিছিলে। সদায় দিওঁতে সেই ছোৱালীবোৰৰ শৰীৰত বিষ হৈ গৈছিলে। মানে তেওঁলোকৰ শৰীৰত সেই ছোৱালীয়ে যদি আপোনাক আঁচুৰি দিয়ে বা কামুৰি দিয়ে বা আপোনাক যদি লিপ কিছ কৰি দিয়ে বা আপোনাৰ লগত যদি ফিজিকেল ৰিলেশ্যন কৰি দিয়ে, আপুনি মৰি যাব। কাৰণ তাত বিষ আছে, সেই বিষটো ট্ৰান্সফাৰ হৈ যাব। আৰু সেইটো তেওঁ কৰিছিলে কাৰণ যিবোৰৰ লগত তেওঁৰ শত্ৰুতা আছিলে, দুশ্মন আছিলে, মানে তেওঁক ধ্বংস কৰিব বিচাৰে। কাৰণ এইটোৱে কূটনীতি, কাৰণ এইটো কৰিবই লাগিব, নহ'লে নোৱাৰে না। তো সেইকাৰণে এইটো কৰাতে এই যিবোৰ ৰজা আছিলে, সেই ৰজাবোৰক হানি ট্ৰেপ কৰিছিলে। হানি ট্ৰেপ মানে কি, আপোনাৰ ধৰক এজন ছোৱালী বা এজন মহিলাই আপোনাক ধুনীয়াকৈ মিচিকিয়া হাঁহি দিব, আপোনাৰ লগত মাত বোল কৰিব, কথা পাতিব, আপোনাক মানে আপুনি পূৰা সেই ছোৱালীজনীৰ ট্ৰেপত ফচি যাব। আৰু সেই ট্ৰেপটো মানে হানি ট্ৰেপ বুলি কয়। তো সেই হানি ট্ৰেপটো কোনোবাই প্ৰজেক্ট কৰে। এইবোৰ বহুত হায়াৰ লেভেলৰ কথা হয়। এইবোৰ মানে মই সেইকাৰণে কৈ আছোঁ, মানে সকলোকে মই বুজাবলৈ অলপ দিগদাৰী হৈ আছে। যিবোৰ অলপ হায়াৰ লেভেলৰ মানুহ তেওঁলোকে বুজি পাব মোৰ ভিডিঅ'টো। তাৰপিছত হ'ল কি, সেই ছোৱালীটো আপোনাৰ তেনেকৈ তেওঁ নিজৰ কামত ইউজ কৰে। আৰু তেনেকৈ সেই যিজন ৰজাৰ তাত পঠাই দিয়ে সেই ধুনীয়া ছোৱালীজনীক, তো ৰজা আকৰ্ষিত হৈ যায়। আকৰ্ষিত হৈ কিনে ৰজাই মানে
তেওঁৰ লগত ফিজিকেল ৰিলেশ্যন বা শাৰীৰিক সম্পৰ্ক কৰি দিলে মৰি যায়। মৰি গ'লে কি হ'ল, মৰি গ'লে চাণক্য সফল হৈ গ'ল। তেতিয়া তেওঁ সেই ৰাজ্যখনত তেওঁৰ নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। আৰু তেনেকৈ তেওঁ বিহাৰৰ পৰা গোটেই এণ্টায়াৰ ভাৰতৰ তেওঁৰ মানে ৰজা হৈছিলে। তেওঁ ৰজা হোৱা নাছিল, চন্দ্ৰগুপ্ত মৌৰ্য হৈছিলে। তেওঁ মানে মাষ্টাৰ মাইণ্ড আছিল, মাষ্টাৰ মাইণ্ড। তো মানে এই যিটো পৰীক্ষিত ৰাওডঙীয়া, তেওঁৰ লগত মই এই এংগেলটো দেখা পাই আছোঁ। হ'বও পাৰে নহ'বও পাৰে। এংগেলটো হ'ল এই যিজন ছোৱালী আছিলে, ছোৱালীজনীৰ সৈতে তেওঁৰ কিমান দিনৰ চিনাকি, এইটো এটা প্ৰশ্ন। এদিনৰ চিনাকিটো নহয়, এদিনৰ ছোৱালী হ'লেতো চিনাকি হ'লেতো ইমানলৈকে নাযায়ে। গাড়ীৰ ভিতৰত বহি চুমা খোৱালৈকে যাব নেকি? নাযায়। চিঞৰ বাখৰ লগাই দিব, মৰিলোঁ লগাই দিব। তো চিনাকিটো পুৰণা, এইটো হ'ল। তাৰপিছত আহিল কি, যেতিয়া গাড়ীৰ ভিতৰত বহি আছিল তেতিয়া ভিডিঅ' কোনে বনাইছিলে? পৰীক্ষিত ৰাওডঙীয়াইতো ভিডিঅ' নবনায়। কাৰণ কিয়? তেওঁ কি ভিডিঅ' বনাই ঘৈণীয়েকক গৈ দেখাব নেকি? চোৱা, মই আজি এজনী ছোৱালীক গাড়ীৰ ভিতৰত চুমা খালোঁ দেই, এইটো তেওঁ নকৰে। তেনেহ'লে ছোৱালীজনীয়ে ভিডিঅ' বনাইছিলে নেকি? এইটো এটা এংগেল আছে। তেনেহ'লে ছোৱালীজনী কি মাকক গৈ দেখাব নেকি? চোৱা মই আজি কি কৰিলোঁ? এইটোও নহয়, এইটোও নকৰে। তেনেহ'লে ভিডিঅ' বনালে কোনে? তাত 3জন মানুহ থাকিব লাগিব। এজন ছোৱালী, এজন পৰীক্ষিত ৰাওডঙীয়া আৰু এজন কোনোবা ব্যক্তি থাকিব লাগিব, যোনে কেমেৰা ৰেকৰ্ড কৰি আছে, সেইটো হ'ব লাগিব। তো মানে ইয়াত মানে কোনোবাই প্ৰজেক্ট কৰিব পাৰে। এইটো মানে হানি ট্ৰেপ হ'ব পাৰে, বা হয়তো আপোনাৰ এই যিটো চাণক্যৰ ফৰ্মুলা সেইটো হ'ব পাৰে। হয়তো কোনোবাই মানে তেওঁক ধ্বংস কৰাৰ কাৰণেও এইটো খেল খেলিব পাৰে। তো এইবোৰ কথা এংগেল থাকে, এইবোৰ আপোনাক বাতৰিত নকয়, মই এইকাৰণে ক'লোঁ। আৰু এই ঘটনাটো এইকাৰণে ক'লোঁ, সকলো ঘটনাতে এনেকুৱা এংগেল থাকে। মানে ছ'চিয়েল মেছেজটো সেইটো, যিকোনো ঘটনা ঘটিলে আপুনি ওপৰে চালে আপুনি একো বুজি নাপায়। ইয়াত ভিতৰত বহুত মানে এংগেল থাকে। সেইখিনিয়ে মই ক'ব চেষ্টা কৰিলোঁ। ঠিক আছে, ধন্যবাদ।